ইতিহাস এই ইতিহাসৰ পৃষ্ঠাত আচলতে আমি বৰ বিশেষ জড়িত নহয় সেইকাৰণে হয়তো বহু কথা আপোনালোকক ক'ব নোৱাৰিম কিন্তু এটা কথা জানো যে অসম ৰাজ্য যেতিয়া এই এটা কাৰ্যসূচী ওলোৱা নিচিনা হয় গতিকে তাৰ কাৰণে যদি আপোনাৰ অসুবিধা হয় ইমান বা বুজাত মোক মাফ কৰিব ইতিমধ্যে ৰাণাজ্যোতি নেওগ সম্পাদক 2025 বৰ্ষৰ মেডাম মেফি উদযাপন সমিতি সম্পাদক কেন্দ্ৰীয় কমিটিৰ সভাপতি উৎপল বৰা ডাঙৰীয়া আমাৰ আছে তেখেতক মই আসন গ্ৰহণ কৰিবলৈ আৰু আজিৰ এই সভাৰ কাৰ্যক্ৰমণি লিখিবৰ বাবে মই আমাৰ পাটকাই প্ৰদেশৰ মাৰ্ঘেৰিটা যি চাওলুং চুকাফাই প্ৰথমৰ বাবে অনুষ্ঠিত কৰা মেডাম মেফি স্থলীতেই এইবাৰো আমি দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত কৰিব বিচাৰিছোঁ এক বৃহৎ বাজেটৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা আছে শোভাযাত্ৰা আৰু মুকলি সভা দ্বিতীয় দিনাখন আৰু লগতে বহু গণ্যমান্য ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ আশা ৰাখিছোঁ অসমবাসীৰ লগতে মাৰ্ঘেৰিটাবাসীৰ ৰাইজত যে এইবাৰ আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগিতা কৰাৰ লগতে দিহা পৰম্পৰা দি অনুষ্ঠানটো সফল সমাপ্তিৰ বাবে সহযোগ কৰিব। মাৰ্ঘেৰিটা চাউথ চেংৰণত জানুৱাৰী 31 তাৰিখে মেডাম মেফি আয়োজন কৰা হৈছে আৰু আমাৰ এইবাৰ মেডাম মেফিৰ বাজেট নাকমেও 16 পৰা 17 লাখ টকালৈকে হ'ব পাৰে আৰু এইবাৰ বহুত ভালকৈ পতা হ'ব আৰু আমাৰ লগত আছে আমাৰ সভাপতি মিণ্টু দেওধাই ফুকন আৰু মই নিজে কাৰ্যকৰী সভাপতি আৰু লগত আছে মুখ্য সম্পাদক আমাৰ ৰাণাজ্যোতি নেওগ ডাঙৰীয়া আৰু বহুতো গাঁও ভূমিৰ পৰা অহা অঞ্চলৰ পৰা আমাৰ উঠি অহা যুৱ প্ৰজন্ম আৰু আমাৰ জ্যেষ্ঠসকলৰ লগত একত্ৰিত হৈ পিনে আমি এইবাৰ বহল ভিত্তিত আমি মেডাম মেফি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ।